সুপ্ৰভাত সকলোকে নমস্কাৰ জনাই ৰিদিপা লাইফষ্টাইলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু সুস্থ হৈ থাকক, আমিও কুশলে আছোঁ। এতিয়া বাজিছে 6:35, গা পা ধুই মেলি আজৰি হ'লোঁ। আজি ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰিছোঁ। আজি শুভ দিন হয় আৰু আজি দামোদৰৰ তিথি উপলক্ষে আমাৰ গাঁৱত সৰুকৈ পূজা এখন হ'ব ৰাজহুৱা মন্দিৰতে। তাৰপাছত এজন অতিথিকো নিমন্ত্ৰণ দিয়া হৈছে, নাগাৰা নামৰ এজন পাঠক, আৰু তেখেতকো আপোনালোকক দেখাম বাৰু, আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আমাৰ গাঁৱতনো কেনেদৰে পূজা অনুষ্ঠানটো আগবঢ়াব আপোনালোককো দেখাম, গতিকে আপোনালোকে অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱাই দিনটোৰ বাবে এগছি বন্তিৰে আৰম্ভণি কৰিছোঁ, যাতে সকলোৰে আজি শুভ হওক। আৰু আজি যিহেতু শুভ দিন, তাৰপাছত এয়া মই গৰম পানী কৰি লৈছোঁ, যিহেতু আজি আমি একো নেখাওঁ, লঘোণ হয়। আৰু এয়া গৰম পানী খাই ল'ম। গৰম পানী খাই লৈ মন্দিৰলৈ বুলি এয়া মই কাপোৰযোৰ পিন্ধি লৈছোঁ। এতিয়া মন্দিৰ যাম, তাত গৈ আপোনালোকক দেখাম। আৰু এয়া আমি মন্দিৰলৈ গৈ আছোঁ। এইফালে টুটু আৰু এইফালে চিষ্টাৰ কেইজনী। এতিয়া আমি মন্দিৰ আহি পাইছোঁ। ব্ৰাহ্মণে নিজৰ কাম কৰি আছে। আৰু এয়া আমাৰ ধৃতিৰাজক মোবাইল নিদিয়াৰ কাৰণে মনটো খুব বেয়া লাগি আছে। এয়া মোবাইল লাগে। তাৰপাছত মোবাইল খোজা দেখি এয়া দাদা এজনে বিস্কুট দিছে। তাৰপাছত আপোনালোকক দেখাওঁ পূজা কৰা সময়খিনি। এয়া হৈছে হোম পুৰি আছে, আৰু এখেত হৈছে মোৰ হাজবেণ্ড, ব্ৰাহ্মণৰ কাষত বহাজন। তাৰপাছত আপোনালোককো দেখালোঁ। আজিৰ দিনটো সকলোৰে মংগল হওক, যিহেতু আজি দামোদৰ তিথি হয়। আমাৰ গাঁৱত প্ৰতিটো বছৰেই এনেদৰে দামোদৰৰ তিথি পালন কৰে, আৰু গাঁৱৰ সহযোগ লাগিব। আমাৰ গাঁৱৰ সকলোৱে খুব সুন্দৰকৈ সহযোগ কৰিছে, আৰু মই গাঁৱক লৈ খুব প্ৰাউড ফিল কৰোঁ, কাৰণ যিকোনো কৰ্ম এটা সকলোৱে ধুনীয়াকৈ সহযোগ কৰে, সেয়াই ভাল লাগে। আৰু আমি ইমান ধুনীয়াকৈ আজিৰ কাৰ্যসূচীখিনি আগবঢ়াই নিব পাৰিছোঁ সকলোৰে সহযোগত। আৰু এয়া ব্ৰাহ্মণে ফট দিছে। তাৰপাছত এতিয়া প্ৰসাদ বিতৰণ। এয়া সকলোৱে মিলি প্ৰসাদ খাই আছোঁ, বহি লৈছোঁ। আচলতে ভিডিঅ'বোৰ মই স্কিপ কৰি দেখাইছোঁ আপোনালোকক, নহ'লে বহুত দীঘলীয়া হৈ যাব। আৰু এতিয়া আমি বহি গৈছোঁ। এয়া খিচিৰি খুৱাব, যিহেতু ৰাতিপুৱাৰ পৰা আমি একো খোৱা নাছিলোঁ, সেইবাবে এতিয়া পূজা শেষ হ'ল আৰু এতিয়া আমি খিচিৰি খাবৰ কাৰণে বহি গৈছোঁ এনেদৰে। তাৰপাছত এতিয়া ৰাতিৰ পৰিৱেশখিনি আপোনালোকক দেখাওঁ। এতিয়া মই এয়া কাপোৰযোৰ পিন্ধি লৈছোঁ। তাৰপাছত এতিয়া মই গৈ আছোঁ মন্দিৰলৈ বুলি, যিহেতু পাঠক আহি উপস্থিত হৈছেহি। আপোনালোককো দেখাই দিওঁ। নাগাৰা নামৰ পাঠক হয় তেখেতৰ নাম হৈছে হেমন্ত কলিতা, আৰু তেখেতৰ ঘৰ পলাশবাৰীত। তেখেতৰ নাম গোৱাখিনিও আপোনালোকক শুনাব চেষ্টা কৰিম। আৰু এয়া হৈছে আমাৰ মৰমৰ চিষ্টাৰহঁত, আৰু তেওঁলোকেও ভিডিঅ' কৰিছে, ফটোশ্বুট কৰিছে। তেওঁলোকৰ লগত আমি এনেদৰে ফটোশ্বুট ভিডিঅ' কৰি আছোঁ। তাৰপাছত আপোনালোকক নাম পৰিৱেশনখিনি শুনাব চেষ্টা কৰিছোঁ। তেখেতৰ নাম পৰিৱেশনখিনি আপোনালোকক দেখুৱালোঁ, কেনেকুৱা লাগিল কমেণ্টত জনাব। আৰু এয়া আমাৰ ধৃতিৰাজেও এতিয়ালৈকে টোপনি যোৱা নাই, আমাৰ লগত নাম চাই আছে। তাৰপাছত সকলোকে এনেদৰে চাহ দিছে। এয়া সকলোৱে চাহ খাইছোঁ। ইফালে পাঠকেও নাম ধৰি আছে। তাৰপাছত এয়া আকৌ ৰজিকো দেখালোঁ, খাই দিছে সকলোকে। আমি এনেদৰে নাম চাই আছোঁ। এয়া আমি এনেদৰে নাম চাইছোঁ। তাৰপাছত এতিয়া আমি ঘৰত যাওঁ, যিহেতু বহুত ৰাতি হ'ল, আৰু ভিডিঅ'টো অকণমান স্কিপ কৰিলোঁ।
এতিয়া এয়া মই ঘৰলৈ বুলি ওলাই আহিলোঁ। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব, আৰু যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব, আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, বেল আইকনটো অল কৰি থ'ব। আপোনালোকৰ অকণমান সহযোগে মই ভিডিঅ' বনোৱাত উৎসাহ পাম আৰু আগুৱাই যাব পাৰিম। আপোনালোকে মোক সহযোগ কৰিব, আৰু আজিৰ ভিডিঅ'টো সিমানেই আছিল। থেংক ইউ, বাই বাই, গুড নাইট।